জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিস্থলীত দিনে নিশাই ভিৰ গুণমুগ্ধৰ। দেওবাৰে গামোচা ধূপ বন্তি লৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল জুবিন অনুৰাগী। প্ৰায় ৩০,০০০ অনুৰাগীৰে ভৰি পৰে সমাধিস্থলী। তীৰ্থস্থানত পৰিণত হ'ল জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। জুবিনবিহীন ৩০ দিনত অথিৰ অবিৰ অসমবাসী। সোণাপুৰৰ সমাধিক্ষেত্ৰত দিনে নিশাই হাজাৰ হাজাৰ লোকৰ ভিৰ। জীৱদশাৰ যেন মৃত্যুটো জুবিন শক্তিশালী হৈ ৰল। জুবিন অনুৰাগী কোনো লোকে গাইছে দিহানাম, কোনোৱে আকৌ সেৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইফালে সমাধিস্থলীত জাষ্টিছ ফৰ জুবিন দা শ্লোগানেৰে পৰিৱেশ প্ৰতিবাদ মুখৰ কৰি তুলিছে জুবিন অনুৰাগীয়ে। বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে নিজা নিজা প্ৰাৰ্থনা কৰিছে। এইজন তোমাৰ ৰাজখোৰা হয়, এনেকৈ এতিয়া মই উপলব্ধি কৰিছোঁ জুবিনৰ দেহত 8টা ভাল গুণ আছিল, যিকেইটা গুণেৰে ভগৱান জীয়াই আছিল বা ভগৱানৰ এটা নাম উচ্চাৰণ কৰিছিল, আৰু সেই 8টা নাম উচ্চাৰণ কৰিলে সকলো জনসাধাৰণে ভক্তই কল্যাণ পায়। সেই নামকেইটা আছে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ। এইটো অচ্যুত তেখেতৰ এটা লক্ষ্য আছিল যে তেখেতৰ এটা চুক আছিল কি গান গোৱা। এইটো গান গোৱা এটা লক্ষ্য আছিল জীৱনৰ। অন্য লক্ষ্যবিলাক খুবেই কম আছিল। গান লিখা, গান গোৱা এইটো আছিল। এইটো এটা ভগৱানৰ গুণ। অচ্যুত কেশ হ'ব। তেখেতে মোৰ অনুভৱ হয়, তেখেতে ভাবিছিল যে কেশ হ'ব মানে মৰাৰ পিছত কি হ'ব, মানে কি হ'ব মানে যেতিয়া হটো হয় এইটো কেশ হ'ব হয়। এই গুণটো তেওঁৰ আছিল। তেওঁ অধ্যয়ন কৰিছিল, তেওঁ কল্পনা কৰিছিল যে তেখেতে মৰাৰ পিছত জীৱটো কি হ'ব, তেওঁ অধ্যয়ন কৰিছিল। সেইকাৰণে এই এটা ভগৱানৰ নাম কেশৱ তেওঁৰ তাত আছিল। আমি সকলোৱে গম পাইছোঁ যে তেখেতৰ অধ্যয়নত এইটো আছিল, ভগৱানৰ গুণ আছিল। অচ্যুত কেশৱ বিষ্ণু আছিল। তৃতীয় নামটো হ'ল বিষ্ণু ভগৱানৰ। বিষ্ণু তেওঁ চবকে সহায় কৰিছিল, চবকে ভাল পাইছিল, তেওঁ চবকে সহ্য কৰিছিল। যোনে যি কয় সেইটোৱে তাৰিখ বুলি ভাল লক্ষ্য বুলি ভাবিছিল। সেইকাৰণে তেওঁৰ এটা নাম বিষ্ণু, অচ্যুত কেশৱ বিষ্ণু হৰি। তেওঁ এনেকুৱা গায়ক, এনেকুৱা মৰমীয়াল, এনেকুৱা শিশু সুলভ লক্ষ্যত তেওঁ সকলোকে মোহিছিল। সৰু কিছু এটাক দেখা পালে আমি যেনেকৈ কাণ ধৰি যাৰেই নহওক আমি কোলাত লওঁ, ঠিক তেনেকৈ তেওঁৰ স্বভাৱ আছিল, ভগৱান স্বভাৱ আছিল। তেওঁ সকলোৰে মনবিলাক হৰণ কৰিছিল, আৰু বৰ্তমানেও আমি সকলোৱে হৰণ হৈ আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ।